নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ ভাতকেৰেলাৰ যিবিলাক কলি আছে এই কলিবোৰ কিয় ৰঙা পৰে। কাৰণ এই ভিডিঅ'টো লৈ অহাৰ এটাই মোৰ উদ্দেশ্য, কাৰণ মোৰ কিছুমান ছাবস্ক্ৰাইবাৰে মোৰ কমেণ্ট বক্সত মোক জনাইছে যে দাদা আমাৰ ভাতকেৰেলাবোৰ সৰু সৰু হয়, সৰু সৰু হোৱাৰ পাছত সেইবিলাক ৰঙা পৰি পচি যায়। কিয় পচি যায় তাৰ এটা বিধান বিচাৰিছে, আৰু সেইকাৰণে মই ভাবিলোঁ যে এটা মই ভিডিঅ' আকাৰে আপোনালোকক জনাওঁ। প্ৰথমতে দেখুৱাওঁ যে ভাতকেৰেলাৰ ফলবিলাক কেনেকুৱা হয়। এই ভাতকেৰেলাৰ এইবিলাক ৰঙা পৰি যায় আৰু এনেকুৱা হয়। চাওক, আৰু আছে, মই আপোনালোকক দেখুৱাইছোঁ। এইবিলাক দেখিছে, এইবিলাক এনেকুৱা ৰঙা পৰি যায়, ইয়াৰ কলিবোৰ ৰঙা পৰি যায়। আৰু মই আপোনালোকক দেখুৱাই আছোঁ, এইবিলাক চাওক, এই এনেকুৱা হয়। এই চাওক, এই এনেকুৱা হয়, এই এনেকুৱা হয় ভাতকেৰেলাবোৰ এনেকুৱা হৈ থাকে। আৰু দেখুৱাই আছোঁ, এই চাওক, মই আপোনালোকক দেখুৱাই আছোঁ, এইবিলাক দেখিছে, এই এনেকুৱা হয়। আচলতে এই ভাতকেৰেলাৰ যিবিলাক কলিবোৰ কিয় ৰঙা পৰে, ইয়াৰ ৰঙা পৰাৰ কেইবাটাও কাৰণ থাকে। প্ৰথম কাৰণ হৈছে কি, ভাতকেৰেলাৰ যিটো খেতি, এই খেতিটো আচলতে তাৰ মূলৰ পৰা হয়। অৰ্থাৎ ভাতকেৰেলাৰ যিটো মাটিৰ তলত আলু থাকে, সেই আলুটোৰ পৰাহে ভাতকেৰেলাৰ গছ হয়। আৰু এই সমস্যাটো বেছিভাগ ক'ত দেখা দিয়ে? এই সমস্যাটো দেখা দিয়ে যিবিলাক ভাতকেৰেলা বীজৰ পৰা গছ হৈ ফল লাগে, সেই গছবিলাকত এই বেমাৰটো বেছি হোৱা দেখা যায়। আপোনালোকৰ যদি কাৰোবাৰ এই সমস্যাটো হৈছে, আপোনালোকে ভাবি চাবচোন, আপোনালোকৰ ভাতকেৰেলাৰ গছবিলাক বীজৰ পৰা হোৱা নে মূৰাৰ পৰা হোৱা। তাৰমানে মই কিয় কৈছোঁ, আপোনালোকে কেতিয়াবা বজাৰৰ পৰা যদি ভাতকেৰেলাৰ কিনি আনে, আৰু ভাতকেৰেলা কিনি অনাৰ পাছত সেই ভাতকেৰেলাৰ বীজ যদি কেতিয়াবা যদি বাৰীত পেলাই দিয়া হয়, তাৰ পৰা সেই বীজৰ পৰা গছ হয়, আৰু সেই গছৰ পৰা মানে বগাই বগাই গৈ ভাতকেৰেলা লাগে। গতিকে যদি বীজৰ পৰা ভাতকেৰেলাৰ গছবিলাক হৈছে, তেতিয়াহ'লে এই সমস্যাটো তাত বেছি দেখা দিয়ে। কলিবিলাক ৰঙা পৰা, পচি যোৱা, এই সমস্যাটো বেছি দেখা দিয়ে। আৰু যদি ভাতকেৰেলাৰ মূলৰ পৰা গছডাল হয়, সেই গছবিলাকত এই সমস্যাটো কম দেখা দিয়ে। এইটো এটা কাৰণ মই আপোনালোকক ক'লোঁ। আৰু এটা কাৰণ হ'ল, যদি মাটিত বৰণৰ ডেফিচিয়েঞ্চি থাকে, তেতিয়াহ'লে এই বেমাৰটো হ'ব পাৰে। আৰু এটা কাৰণ হ'ব পাৰে, ঠিক কলিবিলাক ওলাৰ লগে লগে তাত যিটো ৰেড ফ্লাই, আমি যিটো ৰঙা মাখি বুলি কওঁ, বৰলৰ নিচিনা তাত শুং বিন্ধাই দিয়ে, তেতিয়াও কিন্তু ৰঙা পৰি পচি যাব পাৰে। গতিকে ইয়াৰ সমাধান মই আপোনালোকক দিব লগা হ'লে, দিব লগা হয়, আপোনালোকে প্ৰথমতে এই যিটো ৰেড ফ্লাই, ৰঙা মাখি, এইটো খেদি পঠিওৱাৰ কাৰণে আপোনালোকে সপ্তাহত অন্তত এদিন কৰি খুব পাতলকৈ কীটনাশক দ্ৰব্য স্প্ৰে কৰি থাকিব লাগিব। ৰঙা মাখিবোৰ আহিব নোৱাৰে। 2 নম্বৰ কথা হ'ল, আপোনালোকে গছত বৰণ স্প্ৰে কৰিব। যিবিলাক কেমিকেলত বৰণ থাকে, সেই বৰণ স্প্ৰে কৰিব, আৰু পাৰিলে গছৰ গুৰিত অলপ বৰণ দিব। আৰু যদি বীজৰ পৰা হোৱা গছৰ পৰা যদি কলি ওলাই যদি ৰঙা পৰে, সেইটোৰ কোনো ঔষধ নাই। সেইটো তেনেকুৱাকৈ 2-4টা ৰঙা পৰি পচি যাব, আৰু 2-4টা ভালে থাকিব। গতিকে মই আপোনালোকক এইখিনিয়ে ক'লোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই, এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফেচবুক পেজত যদি দেখা পায়, এটা ফ'ল' কৰি দিব, আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব, যাতে আন মোৰ বন্ধু বান্ধৱীসকলে যাতে চোৱাৰ সুবিধাটো পায়। এইখিনিয়ে ক'লোঁ। ধন্যবাদ।